পূৰ্বতে বিভিন্ন ধৰণে আমি শংকা প্ৰকাশ কৰা ধৰণে যে এটা সময়ত বাংলাদেশী মূলৰ লোক আহি অসমৰ মুখ্যমন্ত্ৰী হ'ব, তেনেকুৱা ধৰণৰ এটা শংকা মানুহৰ মাজত আছিল। আৰু এতিয়া অতি শেহতীয়াকৈ কোনোবা নাম নথকা এটা সংগঠন ABMCৰ এগৰাকী নেতাই অসমীয়া ভাষাটোক নিষেধ কৰি দিয়া এটা ভাবুকি দিছে। অসমীয়া ভাষাটো সংখ্যালঘুত পৰিণত হ'ব, এনেকুৱা ধৰণৰ মন্তব্য, উদ্ভট মন্তব্য কৰিবৰ কাৰণে দুঃসাহস কৰিছে। আমি সেইসমূহ শক্তি সকীয়াই দিছোঁ যে অসমৰ মাটিত থাকি অসমৰ হাৱা পানী খাই জীৱন নিৰ্বাহ কৰা সেইসকল পূৰ্ববংগীয় যদি মুছলমান লোকৰ তেওঁলোকে পক্ষপাতিত্ব কৰি তেওঁলোকে যদি ভাবে যে অসমীয়া ভাষাটোক অসমৰ পৰা নোহোৱা কৰিব পাৰিম, এই কথা কেতিয়াও সম্ভৱপৰ নহ'ব। সমগ্ৰ অসমীয়া জাতিটো আমি শক্তিশালী ৰূপত আছোঁ আৰু শক্তিশালী প্ৰত্যুত্তৰ তেওঁলোকে লাভ কৰিবৰ কাৰণে আহিব লগা দিনত তেওঁলোক সাজু হৈ থাকিব লাগিব। এই প্ৰত্যাহ্বান আমি তেওঁলোকলৈ জনাইছোঁ। আহিব লগা সময়ত এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ দুঃসাহস যাতে কোনো নকৰে, সেয়া আমি সকলোকে সকীয়াই দিছোঁ। আৰু এটা কথা নিশ্চিত যে অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত যি সাংবিধানিক ৰক্ষা কৱচৰ ব্যৱস্থা আৰু সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে আমি তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱাটো বিচাৰিছোঁ। ইতিমধ্যে বিষয়টো অগ্ৰগতি লাভ কৰিছে। এই ৬ নং দফাৰ যি বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত অসমৰ ৰাজ্য ভাষা স্থায়ীভাৱে অসমীয়া হোৱাকৈ ভাৰতবৰ্ষৰ সংবিধান সংশোধনৰ এটা প্ৰস্তাৱ দিয়া আছে। গোটেই বিষয়টো যিহেতু ডাবুল ইঞ্জিনৰ চৰকাৰৰ কথা তেওঁলোকে কৈ থাকে, বিজেপি নেতৃত্বাধীন চৰকাৰ আছে কেন্দ্ৰ আৰু ৰাজ্যত উভয়, তেওঁলোকে গোটেই বিষয়টো গুৰুত্ব সহকাৰে আগবঢ়াই লৈ গৈ অসমৰ ভূমিত যাতে অসমীয়া ভাষাটো সদায় সপ্ৰভ হৈ থাকে, সদায় সপ্ৰতিভ হৈ জাতিটোৱে সদায় যাতে অসমীয়া ভাষাটোক অগৌৰৱে লৈ জীয়াই থাকিব পাৰে, তেনেকুৱা এটা পৰিৱেশ ৰচনা কৰিব লাগিব। এই গোটেই বিষয়সমূহক লৈ এনেকুৱা ধৰণৰ তৰল মন্তব্য, এনেকুৱা ধৰণৰ কটু মন্তব্যই অসমীয়া জাতিসত্তাটোক অপমান কৰাৰ দুঃসাহস যাতে আহিব লগা সময়ত কোনেও কৰিব নোৱাৰে, তেনেকুৱা এটা পৰিৱেশ আমি সকলোৱে মিলি ৰচনা কৰিব লাগিব। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা, এনেকুৱা ধৰণৰ মন্তব্য কৰা লোকক আহিব লগা সময়ত প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু তেওঁলোকে এনেকুৱা ধৰণৰ মন্তব্যৰে অসমীয়া জাতিটোক, অসমীয়া জাতিসত্তাটোক অপমান কৰিব, এই কথা কেতিয়াও সহ্য কৰি থকা নহ'ব। আহিব লগা সময়ত তেওঁলোকক প্ৰত্যুত্তৰ দিয়া হ'ব, এই কথা নিশ্চিত। শেহতীয়াকৈ যি উচ্ছেদ কাৰ্যসূচী চলিছে, বাংলাদেশী মূলৰ লোকৰ দখলতে পৰিকল্পিতভাৱে তেওঁলোকে অসমৰ বহু হাজাৰ হাজাৰ লাখ বিঘা মাটি তেওঁলোকে দখলত ৰাখিছে, অবৈধ বেদখলকাৰী কবলত পৰিছে। অবৈধ বাংলাদেশীৰ বেদখলৰ সমান্তৰালভাৱে, অবৈধ বাংলাদেশী ইয়াত বসবাস কৰাৰ সমান্তৰালভাৱে অসমত মৌলবাদী জেহাদী শক্তিৰ উত্থান ঘটিছে। এই গোটেই প্ৰক্ৰিয়াটোত যেতিয়া চৰকাৰে এটা উচ্ছেদ কাৰ্যসূচী আৰম্ভ কৰিছে আৰু নীতিসংগত ন্যায়সংগতভাৱে বিধি ব্যৱস্থাৰ মাজেৰে চৰকাৰে গোটেই বিষয়সমূহ আগবঢ়াই নিব লাগে, আৰু এই বিষয়সমূহক লৈ ৰাজনীতি কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ দলেই হওক, ৰাইজৰ দলেই হওক, আমাৰ শিৱসাগৰৰ বিধায়কগৰাকীয়ে গৈ উচ্ছেদিত লোকৰ কাষত থিয় হৈ বিভিন্ন ধৰণে উচ্ছেদ কাৰ্যসূচীক বাধা দিবৰ কাৰণে যি প্ৰচেষ্টা তেওঁ অব্যাহত ৰাখিছে, এই গোটেই বিষয়টোৱে অসমীয়া জাতিসত্তাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। ইতিমধ্যে তেওঁলোকে ভাষাক লৈ আমাক ভাবুকি দিব পৰা সাহস তেওঁলোকে নিজৰ মাজত গোটাই ৰাখিছে। আৰু আহিব লগা সময়ত এনেকুৱা ধৰণে ৰাজনৈতিকভাৱে যদি কাৰোবাৰ নিজৰ স্বাৰ্থৰ বাবে যদি অসমীয়া জাতিটোৰ স্বাৰ্থক জলাঞ্জলি দিয়ে, আহিব লগা সময়ত জাতিয়ে ইয়াৰ দুৰ্ভোগ ভুগিব লাগিব, সেই কথা নিশ্চিত। সেয়েহে সময় থাকোঁতেই সকলোৱে ঐক্যবদ্ধ হৈ অসমীয়া জাতিটোক জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু এই প্ৰক্ৰিয়া আমি সকলোৱে আগবঢ়াই নিব লাগিব। সেইকাৰণে আমি সকলোকে ৰাজনীতি পৰিহাৰ কৰি, ক্ষমতাৰ ৰাজনীতি পৰিহাৰ কৰি জাতিটোৰ পক্ষত থিয় দিবৰ কাৰণে এই স্থানৰ পৰা আহ্বান জনাইছোঁ।